প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ গুৰুত্বপূৰ্ণ সভা। দক্ষিণ কামৰূপৰ ছয়গাঁৱৰ মেৰঘৰৰ সভাগৃহত দেওবাৰে সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। সভাত প্ৰাক্তন আলফাৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি মীনালাল গগৈৰ পৌৰাহিত্যত অনুষ্ঠিত হোৱা সভাখনত মুখ্য অতিথিৰূপে উপস্থিত থাকে আন্তঃৰাষ্ট্ৰীয় মানৱ অধিকাৰ পৰিষদৰ ৰাজ্যিক সাধাৰণ সম্পাদক অনুপম দাস। আজিৰ সভাত অসমৰ প্ৰতিখন জিলাৰ প্ৰায় ২০০০ প্ৰাক্তন আলফা সদস্য উপস্থিত থাকি সভাত বিভিন্ন অভাৱ অভিযোগ উত্থাপন কৰাৰ লগতে মনৰ ক্ষোভ প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক তেওঁলোকৰ সমস্যাসমূহ সমাধান কৰাৰ দাবী জনায়। সভাত প্ৰাক্তন আলফা সদস্যসকলে জুবিন গাৰ্গৰ ন্যায় বিচাৰে। আমি আজি এই সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ কেন্দ্ৰীয় আজি সতীৰ্থ সমাৰোহ এই দক্ষিণ কামৰূপ জিলা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই মেৰঘৰত। গতিকে আমি ইয়াতে মূল সমস্যা হৈছে আমাৰ সতীৰ্থসকলৰ যি চৰকাৰী সাহায্য পোৱা নাই। তেখেতসকলে আজি 1998 চনৰ পৰা 2005 চনৰ ভিতৰত যিসকল সতীৰ্থ আলফাৰ লগত জড়িত হৈ আছিল বা তেওঁলোকে চৰকাৰৰ ওচৰত আত্মসমৰ্পণ কৰিছে, সেইসকলে কিন্তু কোনো ধৰণৰ ৰাজ সাহায্য চৰকাৰে যি কেন্দ্ৰীয় চৰকাৰে বা ৰাজ্য চৰকাৰে প্ৰদান কৰিছে সেই ৰাজ সাহায্য পোৱা নাই। গতিকে আমি দাবী জনাম মাননীয় সন্মানীয় মুখ্যমন্ত্ৰী মহোদয়ক যে সেই ৰাজ সাহায্য আমাৰ এই সতীৰ্থসকলেও যাতে পায়, যিহেতু আমাৰ লগত প্ৰায় 4,500 মোটামুটি 4,500 ল'ৰা ডিপ্ৰাইভ হৈ আছে। গতিকে এই সম্পৰ্কত বিভিন্ন ধৰণৰ আলোচনা বিলোচনা চলি আছে চৰকাৰৰ লগতো। গতিকে আমি যাতে আমি এই বিষয়টোত সফল হওঁ সেই আহ্বান আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আহ্বান জনাইছোঁ। আজি আমি দক্ষিণ কামৰূপ প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ উদ্যোগত সদৌ অসম প্ৰাক্তন আলফা সমন্বয়ৰক্ষী সমিতিৰ সতীৰ্থ সন্মিলনখনি ছয়গাঁৱৰ চম্পকনগৰ মেৰঘৰত আমি আয়োজন কৰিছোঁ। অসমৰ প্ৰতিখন জিলাৰ পৰা আমি ভবাতকৈ অধিক সদস্য আহি আমাৰ ইয়াত উপস্থিত হৈছে আৰু আমি আমাৰ সমস্যাসমূহৰ বিষয়ে আমি বিতংভাৱে আলোচনা কৰিছোঁ আৰু ইয়াত আমি সিদ্ধান্ত লৈ মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ আমি এখন স্মাৰকপত্ৰ দিব বিচাৰিছোঁ, যাতে মুখ্যমন্ত্ৰী মহোদয়ে আমাৰ সমস্যাসমূহ অতি সোনকালে সমাধান কৰি দিয়াৰ ব্যৱস্থা কৰে। এই মুখ্যমন্ত্ৰী মহোদয়লৈ আমাৰ বিনম্ৰ অনুৰোধ। ছয়গাঁৱৰ পৰা আহমদ আলী ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। অসমৰ নপুৰণি কবি সাহিত্যিকৰ বাবে সুখবৰ। প্ৰভাতী অসম সংবাদ গোষ্ঠীৰ দ্বাৰা পৰিচালিত সাপ্তাহিক কবচে আয়োজন কৰিছে এখন কাব্যগ্ৰন্থৰ প্ৰতিযোগিতা। সগৌৰৱেৰে ৩০টা বৰ্ষত খোজ থোৱা অসমীয়া সাপ্তাহিক কবচ কাকতখনৰ উদ্যোগত কাব্যগ্ৰন্থ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে। 2022 চনৰ পৰা বৰ্তমানলৈ প্ৰকাশিত অসমীয়া কাব্যগ্ৰন্থ দুকপিৰ লগতে লেখকৰ সম্পূৰ্ণ নাম ঠিকনা সঠিককৈ লিখি অহা 30টা মেম্বৰৰ ভিতৰত তলত দিয়া ঠিকনাত ডাকযোগে পঠাব পাৰিব। আমাৰ ঠিকনা সাপ্তাহিক কবচ, প্ৰভাতী অসম সংবাদ গোষ্ঠী, বিজয়নগৰ ডাকঘৰৰ সমীপত, কলিতা মাৰ্কেট, ৩য় মহলা, জিলা কামৰূপ অসম 781122। মোবাইল নম্বৰ হৈছে 9435114666 অথবা 6003971898 অথবা 9864084600 অথবা কাৰ্যালয়ত হাতে হাতে জমা দিব পাৰিব। এই প্ৰতিযোগিতাত বয়সৰ কোনো সীমা নাই। অহা জানুৱাৰী মাহত ফলাফল ঘোষণা কৰাৰ লগতে বঁটাসমূহ বিতৰণ কৰা হ'ব। সকলো প্ৰতিযোগীকে মানপত্ৰ প্ৰদান কৰা হ'ব।